কিছুমান মানুহ আকস্মিকভাৱে গৰীব হৈ যায়, ৰাস্তাৰ ভিখাৰী হৈ যায়। এক ধুমুহা বতাহ জীৱনলৈ এনেকৈ আহে, জীৱনৰ সকলো সুখ শান্তি কাঢ়ি লৈ যায়। এক মুহূৰ্তৰ কাৰণে জীৱনৰ সকলো সুখ শান্তি নিশ্চিহ্ন কৰি দিয়ে। আকস্মিকভাৱে জীৱনৰ দুৰ্দশা হোৱা, জীৱনলৈ দৰিদ্ৰতা অহাৰ মাজত 20টা কাৰণ আছে। এই 20টা কাৰণৰ মাজত যদি এটা কাৰণো আপোনাৰ মাজত থাকে, এতিয়াই এই মুহূৰ্তত পৰিহাৰ কৰিব লাগিব। নহলে জীৱনত যিকোনো মুহূৰ্তত অশান্তি নামি আহিব পাৰে, যিকোনো মুহূৰ্তত জীৱনত অঘটন হৈ যাব পাৰে। জীৱনৰ এই গাড়ী বাড়ী দালান কোঠা সকলো এক মুহূৰ্তৰ কাৰণে নিশ্চিন্ত হৈ যাব পাৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, তোমার জীবনত যদি তুমি শান্তি বিচৰা, তুমি যদি ভাবা তোমার হায়াত আল্লাহ তাআলা বৃদ্ধি কৰি দিয়ক, তোমার রিজিক আল্লাহ তাআলা বৃদ্ধি কৰি দিয়ক, তুমি মেহমানক যতন কৰিবা, তুমি মেহমানক সম্মান কৰিবা। তোমাৰ ঘৰত যেতিয়া আলহী আহে তুমি নাৰাজ নহবা, কাৰণ মেহমানে তাৰ ৰিজিক নিজে লৈ আহে। হয়তো বহুতে এনেকুৱা ভাবে যে মেহমান আহিছে, আলহী মোৰ ঘৰলৈ আহিছে, মোৰ ঘৰত খাব, মই বহুত কিবা ব্যৱস্থা কৰিব লাগিব। আসল কথাটো হৈছে তেওঁ আপোনাৰ পৰা একো নাখায়, তাৰ কিছুমান ৰিজিক আপোনাৰ ৰিজিকৰ লগত জড়িত হৈ আছে, সেইখিনি খাবলৈ আহিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি যদি তোমাৰ হায়াত বৃদ্ধি কৰিব বিচাৰিছা, তুমি যদি ভাবা আল্লাহ তাআলাই তোমাৰ জীৱনত বৰকত দিয়ক, তুমি মেহমানক কদৰ কৰিবা। তুমি যদি ভাবা তোমাৰ জীৱনত আল্লাহ তাআলাই প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰক, তুমি মেহমানক কদৰ কৰিবা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোনোদিন মেহমান নোহোৱাকৈ খোৱা নাই। কেতিয়াবা কোনো মেহমান নাই, কোনো আলহী নাই, খানা ৰেডি হৈছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাস্তাত ওলাই যাই চাইছে কোনো পথিক ৰাস্তা দি যায় নেকি। কোনো পথিক যদি ৰাস্তা দি গৈ আছিল তাক মাতি আনি ওচৰত বহাই একে দস্তৰখানাত বহি আলহী লৈ খানা খাইছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক সবক দিছে, তোমাৰ জীৱনত যদি তুমি শান্তি বিচাৰিছা, তোমাৰ জীৱনত যদি আল্লাহ তাআলা ৰিজিক বৃদ্ধি কৰিব লাগে, তোমাৰ হায়াতত বৰকত দিব লাগে, তোমাৰ জীৱনত বৰকত দিব লাগে, তেন্তে তুমি মেহমানক কদৰ কৰিবা। মেহমানক কদৰ কৰিলে আল্লাহ ৰাব্বুল আলামিন জীৱনত শান্তি দান কৰে, জীৱনৰ আয় উন্নতি হয়। আহক এতিয়া আমি জানি লওঁ আকস্মিকভাৱে জীৱনত দৰিদ্ৰতা নামি অহাৰ 20টা কাৰণৰ সৰ্বপ্ৰথম যিটো কাৰণ, 1 নম্বৰ যিটো কাৰণ, সেয়া হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, কোনো ব্যক্তি ফজৰৰ নামাজ নপঢ়াকৈ যদি শুই আছে, ফজৰৰ নামাজ নপঢ়াকৈ যদি শুই থাকে, বা কোনো এজন ব্যক্তিয়ে ফজৰৰ নামাজ পঢ়িছে আৰু লগে লগে শুই দিছে, যি সময়ত আল্লাহৰ আৰশৰ তলৰ পৰা এটি ৰহমতৰ হাৱা, এটি জান্নাতি হাৱা পৃথিৱীৰ আকাশে বতাহে বৈ যায়, মুমিন সকল সেই সময়ত আল্লাহৰ ইবাদত কৰি থাকে, সেই মুহূৰ্তত আল্লাহ ৰাব্বুল আলামিন ৰিজিক বণ্টন কৰে, ৰিজিক ভগাই দিয়ে। সেই সময়ত যদি আপুনি শুই থাকে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভাগ্যৰ ৰিজিক জংঘলত, হাবি জংঘলত নি পশু পক্ষীৰ মাজত, জীৱ জন্তুৰ মাজত আল্লাহ তাআলাই ভগাই দিয়ে। আপুনি হয়তো ভিআইপি জীৱন অতিবাহিত কৰি আছে, জীৱনত বহুত শান্তি, কিন্তু আপোনাৰ কিছুমান গাফিলতিৰ কাৰণে আপোনাৰ জীৱনৰ এই সুখ শান্তিবোৰ জীৱনত এক প্ৰচণ্ড হাৱা, এক ধুমুহা বতাহে আহি এক মুহূৰ্তৰ কাৰণে জীৱনৰ সকলো সুখ শান্তিবোৰ কাঢ়ি লৈ যাব, জীৱনত অঘটন হৈ যাব। আপুনি ভাবিব মোৰ জীৱনত এইবোৰ কিয় হৈ গ'ল, কিন্তু আপোনাৰ জীৱনৰ কিছুমান গাফিলতিৰ কাৰণে, কিছুমান ভুলৰ কাৰণে জীৱনৰ সুখ শান্তিবোৰ আল্লাহ তাআলাই কাঢ়ি লয়। মনত ৰাখিব, জীৱনত কেতিয়াও ফজৰৰ নামাজ নপঢ়াকৈ অথবা ফজৰৰ নামাজ পঢ়িও ফজৰৰ পিছত কেতিয়াও শুই নাথাকিব। এই সময়ত যিসকল আল্লাহৰ নেক বান্দা হয় তেওঁলোকে ফজৰৰ নামাজ পঢ়ে, ফজৰৰ নামাজ পঢ়ি তসবিহ তাহলিল কৰি থাকে, জিকিৰ আজকাৰ কৰি থাকে। ইয়াৰ পিছত ৰিজিকৰ তালাশত জমিনলৈ তেওঁলোক বিয়পি যায়। কোনোবাই চাকৰি কৰি আছে অফিচলৈ যায়, ব্যৱসায় বাণিজ্য কৰা সকলে ব্যৱসায় বাণিজ্য কৰিবলৈ যায়, ল'ৰা ছোৱালীবোৰ স্কুল কলেজত পঢ়ি আছে তেওঁলোক স্কুল কলেজত ওলাই যায়। পুৱাৰ ভাগত ফজৰৰ সময়টোত বিশেষকৈ শুই নাথাকিব। এই সময়ত শুই থাকিলে ৰিজিকত তংগী হৈ যায়, জীৱনত অশান্তি নামি আহে। 2 নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আসৰৰ পিছত তোমালোক শুই নাথাকিবা। এই সময়ত শুই থাকিলে জীৱনত অশান্তি নামি আহে। এই সময়ত আসলতে এই সময়টো এটি ভয়ংকৰ সময় হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই পৃথিৱী ধ্বংস হ'ব আসৰৰ পৰা মাগৰিবৰ সময়লৈকে, এই সময়টোত পৃথিৱী ধ্বংস হ'ব।
বিশেষকৈ প্ৰতি শুক্ৰবাৰে আসৰৰ পৰা মাগৰিবলৈকে এই সময়টোত তোমালোকে দুআ ইস্তিগফাৰ কৰি থাকিবা, আল্লাহৰ ওচৰত দুআ কৰি থাকিবা। পৃথিৱী ধ্বংস হ'ব শুক্ৰবাৰ দিন আসৰৰ পৰা মাগৰিবৰ ভিতৰত, এইখিনি সময়ত পৃথিৱী ধ্বংস হ'ব, কিয়ামত কায়েম হ'ব। গতিকে এই সময়ত কোনো ব্যক্তি শুই থাকিব নালাগে, জীৱনত অশান্তি নামি আহে। 3 নম্বৰ যেটো কাৰণ জীৱনত অৱনতি হোৱা, জীৱনত দৰিদ্ৰতা নামি অহাৰ 3 নম্বৰ যেটো কাৰণ হেয়া হৈছে সহিহ বুখাৰীৰ ৰিৱায়াত হয়, আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা। সেই ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতা আগমন নহয়, আল্লাহৰ ৰহমতৰ ফেৰেশতা দাখিল নহয় যি ঘৰত নেকি কুকুৰ থাকে। আপুনি কুকুৰ পুহিছে, আপুনি পুহিব পাৰে, কিন্তু আপোনাৰ থকা ঘৰত কুকুৰ ৰাখিব নালাগে। যদি থকা ঘৰত কুকুৰ থাকে তেন্তে আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। বৰকত ক'ৰ পৰা আহিব? জীৱনত অভাৱ অনাটন নামি আহিব। আল্লাহৰ ৰহমতৰ ফেৰেশতা য'ত নাহে তাতে আল্লাহ তাআলাই ৰিজিকত বৰকত নিদিয়ে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন বহুত চিন্তিত, বহুত পেৰেশান হৈ আছে। উম্মে সালমা রাদিয়াল্লাহু আনহাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্ত্রী, তেওঁক সুধিছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি ইমান চিন্তিত কিয়? কিহৰ কাৰণে ইমান চিন্তা কৰি আছে? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যোৱাকালি আল্লাহৰ ফেৰেশতা হযরত জিবৰাইল আলাইহিস সালাম আহাৰ কথা আছিল, মোৰ লগত ওয়াদা কৰিছিল। আল্লাহৰ কসম, হে উম্মে সালমা, আল্লাহৰ ফেৰেশতাই কেতিয়াও ওয়াদা খিলাফি নকৰে, কিন্তু মই চিন্তিত হৈ আছো এই কাৰণে যে আল্লাহৰ ফেৰেশতা মোৰ লগত ওয়াদা কৰি কিয় নাহিল? কালি আহাৰ কথা আছিল, আজিলৈকে কিয় অহা নাই? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মে সালমা রাদিয়াল্লাহু আনহা এই কথা কৈ বহুত চিন্তা কৰি যেতিয়া দেখা পালে আকস্মিকভাৱে যে তেওঁ থাকা বিছনাৰ তলত কুকুৰৰ পোৱালি এটা শুই আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই কুকুৰৰ পোৱালি ওলাই দিবলৈ ক'লে, ঘৰৰ পৰা ওলাই দিয়া হ'ল। সেই জায়গাত অলপমান পানী ছিটাই দিয়ে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লিপি দিবলৈ ক'লে। যেতিয়া এইখিনি পৰিষ্কাৰ কৰি দিয়া হ'ল, পিছ মুহূৰ্ততে আল্লাহৰ ফেৰেশতা হযরত জিবৰাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে প্ৰশ্ন কৰিলে, হে ভাই জিবৰাইল, তুমি যোৱাকালি আহাৰ ওয়াদা কৰিছিলা, কিয় অহা নাই? কাৰণটো কি? মই কিবা ভুল কৰিলো নেকি? আল্লাহ তাআলা মোৰ ওপৰত নাৰাজ হৈ গ'ল নেকি? আল্লাহৰ ফেৰেশতা হযরত জিবরাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহ তাআলা আপোনাৰ প্ৰতি নাৰাজ হোৱা নাই। আসল কথাটো হৈছে আপুনি থাকা ঘৰত কুকুৰৰ পোৱালি আছিল, আৰু যি ঘৰত নেকি কুকুৰ থাকে কোনো ফেৰেশতা, কোনো ৰহমতৰ ফেৰেশতা তাতে দাখিল হ'ব নোৱাৰে। সেই কাৰণে ময়ো আহিব পৰা নাছিলো। ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কুকুৰ য'ত থাকে সেই ঘৰত আল্লাহৰ কোনো ৰহমতৰ ফেৰেশতা দাখিল হ'ব নোৱাৰে। সেই কাৰণে কুকুৰ আপুনি যদি পুহিছে থকা ঘৰত আপুনি নাৰাখিব। কুকুৰ পুহিব পাৰে, আপুনি তাক এক্সট্ৰা কৰি আপুনি ৰাখি দিয়ক। যদি পাহাৰৰ কাৰণে আপোনাৰ সিকিউৰিটিৰ কাৰণে যদি আপুনি ঘৰত কুকুৰ ৰাখিছে, আপুনি বেলেগকৈ তাক ঘৰ বনাই দিয়ক, তাক খানা পিনা বেলেগকৈ দিয়ক। আপোনাৰ থকা ঘৰত যদি কুকুৰ আহে বা কুকুৰৰ এডাল নোম যদি আপোনাৰ থকা ঘৰত পৰে, 40 দিনলৈকে ৰহমতৰ ফেৰেশতা তাতে দাখিল নহয়। আজিকালিতো এনেকুৱা হৈছে, কুকুৰক ইমানেই মৰম কৰা হৈছে, মানুহে থকা ঘৰত বিচনাত লৈ শুয়ে, কুকুৰক চুমা পৰ্যন্ত খায়। নাউজুবিল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইজা ওয়ালাগাল কালবু ফিল ইনাই ফাগাসালা 7 মাররাত। যেতিয়া কোনো বৰ্তনত কুকুৰে মুখ দিয়ে, কুকুৰে মুখ লগালে সেই বৰ্তন তোমালোকে 7 বাৰকৈ ধুবা। 7 বাৰ ধোৱাৰ পিছত 8ম বাৰত তোমালোকে মাটি দি ঘঁহি ধুবা, তেতিয়া সেই বৰ্তন পৰিষ্কাৰ হ'ব। গতিকে আপুনি যদি এই নিকৃষ্ট প্ৰাণীক চুমা খাইছে, আপুনি কেনেকৈ এজন মুছলমান হ'ব পাৰে? গতিকে জীৱনত অৱনতি অহা, জীৱনত দৰিদ্ৰতা নামি অহাৰ এইবিলাক কাৰণ হৈছে। 3 নম্বৰ কাৰণ হৈছে আপোনাৰ ঘৰত থকা ঘৰত বিচনাত এইবিলাকত যাতে কুকুৰ নাথাকে। 4 নম্বৰ যেটো কাৰণ এই হাদিসৰ ভিতৰতে যে আপোনাৰ ঘৰত যদি কোনো ফটো থাকে, কোনো জীৱ জন্তুৰ ফটো, মানুহৰ ফটো, বহুত মানুহে পূৰ্বপুৰুষসকলৰ ফটো ঘৰত সজাই ৰাখি দিয়ে। এইবিলাক ৰাখিব নালাগে। এইবিলাক ৰাখিলে আল্লাহৰ ৰহমতৰ ফেৰেশতা তাতে দাখিল হ'ব নোৱাৰে। লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা। যি ঘৰত কুকুৰ থাকে অথবা ফটো থাকে। 4 নম্বৰত আপোনাৰ ঘৰত কোনো জীৱ জন্তুৰ, কোনো মানুহৰ ফটো আপুনি ৰাখিব নোৱাৰে। যদি এইবোৰ আছে আপুনি এই মুহূৰ্ততে আপুনি আঁতৰাই দিয়ক, ঘৰ পৰিষ্কাৰ কৰক, নহলে আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত দাখিল হ'ব নোৱাৰে।
5 নম্বৰ যেটো কাৰণ জীৱনত দৰিদ্ৰতা নামি আহাৰ জীৱনত আকস্মিকভাৱে মানুহ গৰীব হৈ যোৱা ৰাস্তাৰ ভিখাৰী হৈ যোৱাৰ 5 নম্বৰ যেটো কাৰণ হেয়া হৈছে কৃপণতা মানুহ কেতিয়াও কৃপণ হ'ব নালাগে গৰীব দুখীয়া সকলক দান খয়ৰাত কৰিব লাগে আল্লাহ তাআলাই আপোনাক ধন সম্পত্তি দিছে আপুনি গৰীব দুখীয়া সকলক দান কৰক তেওঁলোকক যদি আপুনি দান কৰে আপোনাৰ ধন সম্পত্তি কমি না যায় আল্লাহ তাআলাই তাতে বৰকত দিব আৰু বাঢ়ি যাব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আস-সাখিয়্যু কারীবুম মিনাল্লাহ কারীবুম মিনান নাস কারীবুম মিনাল জান্নাহ বাঈদুম মিনান নার যে সকলে দান খয়রাত করে গরিব দুখীয়া সকলক সহায় কৰে এতিম মিসকিনক সহায় কৰে তেওঁলোক আল্লাহৰ নিকটবৰ্তী হয় আল্লাহু আকবার তেওঁলোক মানুহৰ নিকটবৰ্তী হয় মানুহেও ভাল পায় তেওঁলোক জান্নাতি হয় জাহান্নামৰ পৰা দূৰ হৈ যায় আল্লাহু আকবার আৰু যি সকল নেকি কৃপণ হয় আল বাখিলু বাঈদুম মিনাল্লাহ বাঈদুম মিনান নাস বাঈদুম মিনাল জান্নাহ কারীবুম মিনান নার আৰু যি সকল বখিল হয় তেওঁলোকক আল্লাহ তাআলাই ভাল নাপায় আল্লাহ তাআলাৰ গজব তেওঁলোকৰ ওপৰত নাজিল হয় তেওঁলোক মানুহৰ পৰা আঁতৰি যায় মানুহৰ পৰা দূৰ হৈ যায় জান্নাতৰ পৰা দূৰ হৈ যায় কিন্তু তেওঁলোক জাহান্নামী হয় নাউজুবিল্লাহ মানুহ কেতিয়াও কৃপণ হ'ব নালাগে আল্লাহ তাআলাই কোরআনে কারীমত কয় ওয়া আম্মাস সাইলা ফালা তানহার তোমালোকে সাইৰক দুৰ্ব্যৱহাৰ নকৰিবা তেওঁলোকৰ দূৰ নকৰিবা তেওঁলোকক কিবা নহয় কিবা দি দিবা গৰীব দুখীয়া সকলক সহায় কৰিবা আল্লাহ তাআলা তোমাৰ জীৱনত বৰকত দান কৰিব সেই কাৰণে আমি কৃপণ হ'ব নালাগে আল্লাহ তাআলাই যি ধন সম্পত্তি দিছে গৰীব দুখীয়া সকলক আমি সহায় কৰিব লাগে তেতিয়া আল্লাহ তাআলাই জীৱনত শান্তি দান কৰে জীৱনৰ পেৰেশানি বালা মুসিবতবোৰ আল্লাহ তাআলাই দূৰ কৰি দিয়ে জীৱনত প্ৰচুৰ পৰিমাণে আল্লাহ তাআলাই নিয়ামত দান কৰে যদি আপুনি বিজনেস কৰি আছে আল্লাহ তাআলাই বিজনেসত বৰকত দিয়ে দিনে দিনে আৰু উন্নতি হৈ যাব গতিকে আমি কৃপণ হ'ব নালাগে 5 নম্বৰ যেটো কাৰণ হেয়া হৈছে আমি কৃপণ হ'ব নালাগে গৰীব দুখীয়া সকলক সহায় কৰিব লাগে 6 নম্বৰ যেটো কাৰণ হেয়া হৈছে থিয় হৈ পেছাব কৰা থিয় হৈ কেতিয়াও পেছাব কৰিব নালাগে থিয় হৈ পেছাব কৰিলে এনেকুৱা বেমাৰ হয় যি বেমাৰৰ কোনো ইলাজ নাই কোনো চিকিৎসা নাই থিয় হৈ কেতিয়াও পেছাব কৰিব নালাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰিছে তোমালোকে কেতিয়াও থিয় হৈ পেছাব নকৰিবা 7 নম্বৰত পানী খাওতে থিয় হৈ পানী খাব নালাগে থিয় হৈ পানী খালে আপোনাৰ বহুত ডাঙৰ বেমাৰ হৈ যাব পাৰে আমি যেতিয়া পানী খাওতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ অনুসৰণ কৰি আমি সুন্নতৰ ওপৰত আমল কৰি আমি পানী খাব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা সুন্নত যদি আপুনি জিন্দা কৰে 100টা শহীদৰ সওয়াব পাব সুবহানাল্লাহ এটা সুন্নত যদি আপুনি জিন্দা কৰে 100টা শহীদৰ সওয়াব আল্লাহ রাব্বুল আলামিন আপোনাৰ নামে আমলত দান কৰিব আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি ওয়া মান আহাব্বানি কানা মাই ফিল জান্নাহ যি সকলে মোৰ সুন্নতক মহব্বত কৰিলে মোৰ সুন্নতৰ ওপৰত আমল কৰিলে তেও অকল এটা সুন্নতে মানা নাই তেও মই নবীক মহব্বত কৰিলে আৰু যিজনে মই নবীক মহব্বত কৰিলে কানা মাই ফিল জান্নাহ তেও মই নবীৰ লগত জান্নাতত প্ৰৱেশ কৰিব সুবহানাল্লাহ আমি পানী খাওতে চাই লব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় তুমি পানী খাওতে চাই লবা তাতে কিবা পোকা মাকড় থাকিব পাৰে কিবা ধুলি বালি থাকিব পাৰে তুমি চাই লবা যেতিয়া পানী খোৱা বহি খোৱা পানীটো চাই লৈ বহি খাবা তাৰ পিছত তিনি উখাখত খাবা এবাৰত গুটেই পানী খাই নিদিবা এবাৰতে গুটেই পানী খাই দিলে কিডনিত এফেক্ট পৰে কিডনি কভাৰ কৰিব নোৱাৰে সেই কাৰণে বহি লৈ চাই লৈ তাৰ পিছত লাহে লাহে অলপ অলপকৈ আমি পানী খাব লাগে পানী খোৱাৰ আৰম্ভণিত বিসমিল্লাহ কৈ খাব লাগে পানী খাই শেষত আমি আলহামদুলিল্লাহ আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ ওপৰত যেতিয়া আমি আমল কৰিম আমাৰ জীৱনত তাৰ কাৰণে ফায়দাই আছে আৰু যেতিয়া আমি সুন্নতৰ পৰা আঁতৰি যাম জীৱনত অভাৱ অনাটন আহিব পেৰেশানি আহিব বেমাৰ আজাৰ হ'ব বিপদ আপদে চাৰিওফালৰ পৰা ঘেৰাও কৰি ল'ব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মনত ৰাখিব পানী খাওতে কেতিয়াও থিয় হৈ এক উখাখত এনেকৈ পানী খাই নিদিব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ অনুসৰণ কৰি আপুনি পানী খাব আল্লাহ ৰাব্বুল আলামিন সেই সুন্নতৰ বৰকতত জীৱনৰ অভাৱ অনাটন জীৱনৰ পেৰেশানি ডাঙৰ ডাঙৰ মাসাইববোৰ আল্লাহ তাআলা আঁতৰাই দিব জীৱনত শান্তি আহি যাব 8 নম্বৰ যেটো কাৰণ হেয়া হৈছে বাথৰুমত পেছাব নকৰিব বাথৰুমত পেছাব পায়খানা কৰিলে আল্লাহ তাআলা নাৰাজ হৈ যায় কিয়নো তাতে আপুনি পৰিষ্কাৰ হোৱাৰ ঠাই তাতে আপুনি গোসল কৰিব পৰিষ্কাৰ হ'ব তাতে যদি নাপাকি থাকে আপুনি গোটেই জীৱন নাপাক হৈ থাকিব আপুনি নামাজ পঢ়িলে নামাজ কবুল নহয় কাৰণ আপুনি নাপাক হয়
পেশাবৰ য'ত নেকি পেশাব পৰিছে সেই ঠাইত যদি পানী পৰি আপোনাৰ গাত ছিটিকনি আহিছে আপুনি নাপাক হৈ থাকিল আপোনাৰ নামাজো নহয় কোৰআনৰ তিলাৱত কৰিলে সেইবোৰ কবুল নহয় আপুনি যেতিয়া মানুহজনে নাপাক হৈ থাকে জীৱনৰ কোনো আমল আল্লাহ তাআলাৰ দৰবাৰত কবুল নহয় মনত ৰাখিব বাথৰুমত কেতিয়াও পেশাব কৰিব নালাগে 10 নম্বৰ যেটো কাৰণ হেয়া হৈছে ব্যৱহাৰিক কাপোৰৰ দ্বাৰা হাত মুখ মুছা আপুনি ভাত খাই উঠিছে খাই উঠি ব্যৱহাৰ কৰা কাপোৰ যি কাপোৰ পিন্ধি আছে এই কাপোৰেদি হাত মুখ মুছিছে এনেকুৱা যদি আপুনি কৰে জীৱনত অৱনতি আহে দৰিদ্ৰতা আহে আল্লাহ তাআলা নাৰাজ হৈ যায় আল্লাহু জামিলুন আল্লাহ তাআলা সুন্দৰ হয় আৰু সুন্দৰ সৌন্দৰ্যতা আল্লাহ তাআলা অতি ভাল পায় আমি যদি লেতেৰা হৈ থাকো আল্লাহ তাআলা অপছন্দ কৰে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন নিশ্চয় আল্লাহ তাআলা তওবাকাৰী সকলক আৰু যিসকল পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তেওঁলোকক অতি পছন্দ কৰে অতি ভাল পায় লেতেৰা হৈ থাকিলে আল্লাহ তাআলা বেয়া পায় আল্লাহ তাআলা নাৰাজ হয় জীৱনত দুৰ্দশা আহে জীৱনত অৱনতি আহে জীৱনত দৰিদ্ৰতা নামি আহে গতিকে কেতিয়াও ব্যৱহাৰিক কাপোৰৰ দ্বাৰা হাত মুখ আপুনি নুবুচিব ব্যৱহাৰ কৰা কাপোৰেদি আপুনি ভাত খাই উঠিছে ভাত খাই উঠি হাত মুখ মুছিবলৈ এক্সট্ৰা কাপোৰ লৈ লওক এক্সট্ৰা কাপোৰেদি আপুনি হাত মুখ মুছিব জীৱনত কেতিয়াও এই ভুল নকৰিব 11 নম্বৰত দাঁতেৰে নখ কাটা আপোনাৰ হাতৰ নখ দাঁতেৰে কামুৰি কামুৰি আপুনি ছিঙি আছে এইবোৰ কৰিলে আল্লাহ তাআলা অপছন্দ কৰে এইবোৰৰ দ্বাৰা জীৱনত দুৰ্দশা আহে এইবোৰ কৰিলে জীৱনত অশান্তি নামি আহে জীৱনত কেতিয়াও এই ভুল নকৰিব নখ দীঘল হৈছে আপুনি ব্লেডেদি বা আজিকালি মেচিন আছে নখ কাটা মেচিনেদি আপুনি কাটিব ব্লেডেদি কাটক কিন্তু দাঁতেৰে কেতিয়াও নখ কামুৰি আপুনি নিছিঙিব এনেকুৱা কৰিলে জীৱনত অৱনতি আহে দুৰ্দশা আহে জীৱনত ডাঙৰ ডাঙৰ বিপদ হয় নখ যদি আপোনাৰ দাঁতৰ ফাকত অলপমান সোমাই যায় তেন্তে তাতে ডাঙৰ বেমাৰ হৈ যাব পাৰে গতিকে সাৱধান কেতিয়াও নখ দাঁতেৰে আপুনি কামুৰি নিছিঙিব জীৱনত অৱনতি আহে দুৰ্দশা আহে 12 নম্বৰ যেটো কাৰণ জীৱনত অশান্তি নামি আহাৰ আকস্মিকভাৱে জীৱনৰ সকলো সুখ শান্তি নিশ্চিন্ত হৈ যোৱাৰ 12 নম্বৰ যেটো কাৰণ হেয়া হৈছে হিংসা কৰা যাৰ অন্তৰত জাৰৰা বৰাবৰ হিংসা থাকে আল্লাহ তাআলা তার জীবনের কোনো ইবাদত নামাজ রোজা সদকা খায়রাত কোনো কিছু আল্লাহ তাআলা কবুল নকৰে তার জীবনত কেতিয়াও আয় উন্নতি নহয় যদিও ধন সম্পত্তি আছে সেইবোৰ আকস্মিকভাৱে কেতিয়া ধ্বংস হৈ যায় কোনো ঠিক নাই কাৰোবাৰ প্ৰতি হিংসা কৰিব নালাগে আল্লাহ তাআলা কাৰোবাক ধন সম্পত্তি দিছে কাৰোবাক আল্লাহ তাআলা ৰূপ সৌন্দৰ্য দিছে সেইবোৰ দেখি আপুনি জ্বলিব নালাগে কেতিয়াও হিংসা কৰিব নালাগে তাৰ ধ্বংস কামনা কৰিব নালাগে তেন্তে আপোনাৰ জীৱন ধ্বংস হৈ যাব আপুনি কাৰোবাৰ ধ্বংস কামনা কৰিলে কাৰোবাৰ প্ৰতি হিংসা কৰিলে আল্লাহ তাআলা আপোনাৰ প্ৰতি নাৰাজ হৈ যায় আপোনাৰ জীৱন ধ্বংস কৰি দিব গতিকে কেতিয়াও কাৰোবাৰ প্ৰতি হিংসা কৰিব নালাগে অন্তৰ সদায় পৰিষ্কাৰ হৈ থাকিব লাগে 13 নম্বৰ যেটো কাৰণ হেয়া হৈছে গীবত কৰা পৰচৰ্চা কৰা লোকৰ চৰ্চা যদি আপুনি বেছি বেছি কৰি থাকে মানুহৰ বদনাম যদি আপুনি কৰি থাকে আল্লাহ তাআলা আপোনাৰ জীৱনৰ সকলো সুখ শান্তিবোৰ ধ্বংস কৰি দিব কাৰোবাৰ সমালোচনা আমি কৰিব নালাগে এইবোৰ কৰিলে জীৱনৰ আমলবোৰ গোটেই ধ্বংস হৈ যায় জীৱনৰ সকলো সুখ শান্তি আল্লাহ তাআলা ধ্বংস কৰি দিয়ে কাৰোবাৰ চৰ্চা কৰা পৰনিন্দা কৰা পৰচৰ্চা কৰা হিংসা কৰা এইবোৰ কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যদি কোনোবাই কাৰোবাৰ গীবত কৰিছে তেও যেন নিজৰ মৃত ভায়কৰ মাংস খাইছে নাউযু বিল্লাহ তুমি যদি তোমাৰ জীৱনৰ শান্তি বিচাৰিছা তুমি যদি ভাবা আল্লাহ তাআলা তোমাৰ ৰিজিকত বৰকত দিয়ক তুমি যদি ভাবা তোমাক হায়াতত বৰকত দিয়ক তুমি যদি ভাবা আল্লাহ তাআলা তোমাৰ জীৱনত শান্তি দিয়ক তেন্তে তুমি কাৰোবাৰ সমালোচনা নকৰিবা পৰচৰ্চা নকৰিবা তাৰ দ্বাৰা তোমাৰেই জীৱনৰ আমলবোৰ ধ্বংস হৈ যাব তুমি কেতিয়াও দিন ও দুনিয়া তুমি কামিয়াবি হাসিল কৰিব নোৱাৰা গতিকে আমি এইবোৰৰ পৰা পৰিহাৰ কৰিব লাগে এইবোৰ যদি আমি কৰিছো কাৰোবাৰ গীবত কৰিছো কাৰোবাৰ সমালোচনা কৰিছো কাৰোবাৰ প্ৰতি হিংসা কৰিছো এতিয়াই মই মোৰ অন্তৰ পৰিষ্কাৰ কৰি দিব লাগে এইবোৰ কৰিলে জীৱনত অশান্তি নামে আহে জীৱনত বিপদ আপদ মাসাইলবোৰে চাৰিওফালৰ পৰা ঘিৰাও কৰি লয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল জীৱনত কেতিয়াও কাৰোবাৰ গীবত কৰিব নালাগে কাৰোবাৰ পৰচৰ্চা আমি কৰিব নালাগে এইবোৰ যদি কৰিছো ইয়াৰ পৰা আজি এই মুহূৰ্ততে আমি পৰিহাৰ কৰো 14 নম্বৰত বেনমাজিৰ জীৱন আল্লাহ তাআলা তং কৰি দিয়ে অশান্তি কৰি দিয়ে আল্লাহ তাআলা হুকুম কৰিছে আকিমিস সালাহ তোমালোকে নামাজ কায়েম কৰা আমি যেতিয়া আল্লাহৰ হুকুম অমান্য কৰিম আল্লাহ তাআলা আমাৰ প্ৰতি নাৰাজ হৈ যাব নামাজৰ দ্বাৰা আমাৰে দিন ও দুনিয়াত কামিয়াবি আছে ইন্নাস সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকার নিশ্চয় নামাজে মানুহক সকলো ধৰণৰ অশ্লীলতা আৰু সকলো ধৰণৰ বেহায়াইৰ পৰা সকলো ধৰণৰ অপকৰ্মৰ পৰা নামাজে ৰক্ষা কৰে আমি যেতিয়া নামাজৰ পৰা আতৰি যাম জীৱনত অশান্তি নামি আহিব আল্লাহ তাআলা নাৰাজ হৈ যাব জীৱনৰ ধন দৌলত জীৱনৰ সকলো সুখ শান্তি
কোন মুহূৰ্তত ধুমুহা আহি কোন মুহূৰ্তত সুনামি আহি এইবোৰ ধ্বংস কৰি নিশ্চিহ্ন কৰি দিয়ে কোনো ঠিক নাই গতিকে আমি নামাজ কেতিয়াও এৰিব নালাগে আল্লাহ তাআলাৰ মহান হুকুম হয় নামাজে পাঞ্জগানা 5 ওয়াক্ত নামাজ আমি প্ৰতিজন মুমিন মুছলমানে আমি আদায় কৰিবই লাগিব ফৰজে আইন হয় কোনোবাই আদায় কৰিলে এইবোৰ আদায় হৈ না যায় আমি প্ৰতিজন মুমিন মুছলমানে 5 ওয়াক্ত নামাজ সঠিক সময়ত আমি পঢ়িবই লাগিব গতিকে এই ভুল কেতিয়াও নকৰিব আপোনাৰ জীৱনত হয়তো বহুত সুখ শান্তি আছে কিন্তু এই সুখ শান্তি কোন মুহূৰ্তত শেষ হৈ যায় কোনো ঠিক নাই গতিকে নামাজৰ পৰা কেতিয়াও যাতে আমি কোনো মুছলমান আতৰি না যাও 15 নম্বৰ যেটো কাৰণ হেয়া হৈছে যে গৰীব মিসকিনক দুখিয়া নিছলা এতিমক আমি কেতিয়াও দূৰ দূৰ কৰিব নালাগে তেওঁলোকক আমি সহায় কৰিব লাগে এতিম মিসকিনক সহায় কৰিলে আল্লাহ আৰু আল্লাহৰ ৰাসূল ৰাজি আৰু খুশি হৈ যায় আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে হে মোৰ উম্মত সকল মই পৃথিৱীত আহাৰ আগতে মোৰ পিতৃৰ ইন্তেকাল হৈ যায় দুনিয়াত আহি মাতৃৰ লগত বহুত দিন খেলাধুলা কৰিব পৰা নাই মাকৰো ইন্তেকাল হৈ যায় মই দূৰৰে এতিম হয় যিজনে কোনো এতিমক মহব্বত কৰিলে তেও যেন মই নবীকে মহব্বত কৰিলে সুবহানাল্লাহ যিজনে কোনো এতিমৰ মূৰত হাত ৰাখি দিলে আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় তেও জান্নাতি হয় গতিকে আমি এতিমক আমি সহায় কৰিব লাগে গৰীব মিসকিনক নিছলা সকলক আমি সহায় কৰিব লাগে তেতিয়া আল্লাহ আৰু আল্লাহৰ ৰাসূল আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় গৰীব দুখীয়া সকলক এতিম মিসকিনক আমি কেতিয়াও দূৰ দূৰ কৰিব নালাগে তেওঁলোকক যদি আমি দূৰ দূৰ কৰো তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰো আল্লাহ তাআলা নাৰাজ হৈ যায় জীৱনত অশান্তি নামি আহে গতিকে জীৱনত কেতিয়াও এতিম মিসকিনক যাতে আমি দূৰ দূৰ নকৰো তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ নকৰো 16 নম্বৰ যেটো কাৰণ হেয়া হৈছে পিতৃ মাতৃক খিদমত নকৰা যি সন্তানে তাৰ পিতৃ মাতৃৰ খিদমত নকৰে জীৱনত যিমানে শান্তি নাথাকক কিয় এটা সময় এনেকুৱা আহিব যে জীৱনত হাবাথুৰি খাই ফুৰিব টকা পইচা থাকিলেও জীৱনত দুৰ্দশা পেৰেশানিয়ে পিছানেৰে চাৰিওফালৰ পৰা বিপদ আপদ আহিব কিন্তু ভুল ক'ত কৰিছে সেইখিনিতো বিচাৰিয়ে নাপায় আল্লাহ তাআলাই কোরআনে কাৰিমত কয় ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল والدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا হে বিশ্বৰ মানৱ জাতি নিশ্চয় তোমালোকৰ প্ৰতিপালকে এয়া হুকুম কৰিছে যে তোমালোকে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা আল্লাহ তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা তোমালোকে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত কৰিব নোৱাৰিবা একমাত্ৰ উপাসনাৰ যোগ্য আল্লাহ ৰাব্বুল আলামিন হয় তেওঁৰে ইবাদত কৰিবা আল্লাহ তাআলা তেওঁৰ ইবাদতৰ হুকুমৰ লগে লগে আল্লাহ তাআলা কয় ওয়াবিল ওয়ালিদাইনি ইহসানা তোমালোকে তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা ভাল ব্যৱহাৰ কৰা তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ নকৰিবা অসৎ আচৰণ নকৰিবা তেওঁলোকৰ দুইজন কিনবাতো কোনোবা এজন যেতিয়া বৃদ্ধ হৈ যায় তোমাৰ জীৱনত তুমি তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা তেওঁলোকৰ আগত তুমি নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয় আৰু তেওঁলোকৰ কাৰণে হাত তুলি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰা ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা হে মোৰ প্ৰতিপালক মোৰ পিতৃ মাতৃয়ে মোৰ মা বাবাই সৰুতে মোক যেনেকৈ মৰম কৰি মৰমৰ কুলাত মোক যেনেকৈ তেওঁলোকে লালন পালন কৰিছিল মোৰ পিতৃ মাতৃকো তুমি ৰহমতৰ কুলাত লালন পালন কৰা তেওঁলোকক শান্তি দান কৰা তেতিয়া আল্লাহ ৰাব্বুল আলামিন তোমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব যি সকলে পিতৃ মাতৃৰ লগত দুৰ্ব্যৱহাৰ কৰে ঘৰৰ পৰা ওলাই দিয়ে পিতৃ মাতৃক নি অলৰেজ সুমত নি থৈ আহে তেওঁলোকে হয়তো ভাবিছে জীৱনত বহুত শান্তি বহুত টকা পইচা আছে কিন্তু এটা সময় এনেকুৱা আহিব যে আপুনি মদত বিচাৰি চাৰিওফালৰ পৰা ঘূৰি ফুৰিব যিমান টকা পইচা থাকিলেও সেইবোৰ টকা পইচা ধন সম্পত্তিয়ে আপোনাৰ জীৱনত শান্তি দিব নোৱাৰে আপোনাৰ জীৱনত অৱনতি আহিবই ইয়াই এই দুনিয়াৰ ৰুসুম হয় ইয়াই সিলসিলা হয় তুমি তোমাৰ মা বাবাৰ লগত যি কৰিবা তোমাৰ সন্তানেও তোমাৰ লগত হেয়াই কৰিব গতিকে আমি কেতিয়াও পিতৃ মাতৃৰ লগত দুৰ্ব্যৱহাৰ কৰিব নালাগে পিতৃ মাতৃক জীৱনত পাই তেওঁলোকক খিদমত কৰি আমি জান্নাত হাসিল কৰিব লাগে 17 নম্বৰত মিছা কসম কৰা যিকোনো কাৰণতে আপুনি খুদাখুদি যদি কসম কৰিছে আল্লাহৰ কসম মই এটো কৰা নাই আল্লাহৰ কসম মই এটো কৰিছো আল্লাহৰ কসম যিকোনো কথাতে মিছা মিছি যদি আপুনি কসম কৰিছে আল্লাহ তাআলা আপোনাৰ প্ৰতি নাৰাজ হৈ যায় জীৱনত দুৰ্দশা আহে জীৱনত দৰিদ্ৰতা নামি আহে গতিকে মনত ৰাখিব কেতিয়াও মিছা মিছি কসম নকৰিব
18 নম্বৰত পৰকীয়া জিনা কৰা যিসকল নেকি স্বামী থাকাৰ পিছতো যিসকল মহিলাই পৰকীয়া কৰে যিসকল পুৰুষে স্ত্ৰী থাকাৰ পিছতো পৰকীয়া কৰে আল্লাহ তাআলা তেওঁলোকৰ প্ৰতি নাৰাজ হৈ যায় জীৱনত এনেকুৱা অশান্তি নামে আহে তেওঁলোকে যিমান মদত বিচাৰিলেও তেওঁলোকে সহায় নাপায় কতোৱে সহায় নাপায় তেওঁলোকৰ কাৰণে দুনিয়া আৰু আখিৰাতত শাস্তি আছে আল্লাহ তাআলাই কোরআনে কারীমত এই দৰে ইরশাদ কৰে আয-যানিয়াতু ওয়াজ-যানি ফাজলিদু কুল্লা ওয়াহিদিন মিনহুমা মিআতা জালদা যিসকল জিনা কৰিছে পুৰুষ কিংবা মহিলা তেওঁলোকক তোমালোকে ককাৰলৈকে পুতি দিয়া আৰু পাথৰ মাৰি মাৰি শহীদ কৰি দিয়া যি গুনাহৰ কাৰণে আল্লাহ তাআলাই দুনিয়াতে সাজাৰ ঘোষণা কৰিছে এই গুনাহ যাতে আমি কোনেও নকৰো আল্লাহ তাআলা আমাক সকলোকে হিফাজত কৰক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিসকলে দুনিয়া থাকোতে জিনা কৰে তেওঁলোকক কিয়ামতৰ দিনাখন জিনাৰ সন্তান জুইৰ সন্তান পেটৰ ভিতৰত ভৰাই দিব আৰু 5 জন ফেৰেশতা আল্লাহ তাআলাই পঠাই দিব 5 জন ফেৰেশতাৰ 4 জনে 4 হাত ভৰি ধৰিব এজনে খালাস কৰিবলৈ লব এনেকুৱা চিঞৰ বাখৰ কৰিব পেটৰ মাজত সেই জিনাৰ সন্তানে কলিজা পৰ্যন্ত সুবাই থাকিব জুয়া জ্বলাই থাকিব নাউজ বিল্লাহ তেও যিমান মদত বিচাৰিব যিমান সহায় বিচাৰিব কোনো নাহে তেও সহায় কৰিবলৈ নাউজ বিল্লাহ তেওঁলোকক জাহান্নামত জ্বলাই থকা হ'ব 19 নম্বৰত বেছিকৈ কবিৰা গুনাহ কৰা বেছিকৈ কবিৰা গুনাহ কৰিলে জীৱন তংগ হৈ যায় জীৱন অশান্তিময় হৈ যায় 20 নম্বৰত স্বামীক কষ্ট দিয়া যিসকল মহিলাই স্বামীক কষ্ট দিয়ে স্বামীৰ প্ৰতি অনুগত্য স্বীকাৰ নকৰে আল্লাহ তাআলা তেওঁলোকৰ প্ৰতি নাৰাজ হৈ যায় আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে মই যেতিয়া মেৰাজলৈ যাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জান্নাত জাহান্নামৰ ভ্ৰমণ কৰিছে আল্লাহ তাআলাই দেখাইছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মই আকস্মিকভাৱে জাহান্নামৰ এক ঠাইত দেখা পালো যে কিছুমান পুৰুষ মহিলা তাতে বহি আছে তেওঁলোকৰ আগত ভাল মাংস আছে কিন্তু অলপ দূৰত আছে কিছু বেয়া মাংস তেওঁলোকে এই ভাল মাংসখিনি নাখায় পচা গেলা মাংস পোকা মাকড় থাকা হেবোৰ মাংস টানি আনিছে আৰু খাইছে নাউজ বিল্লাহ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত জিব্রাইল আলাইহিস সালামক খুদে হে ভাই জিব্রাইল তেওঁলোকে কি ভুল কৰিছিল তেওঁলোকৰ আগত ভাল মাংসখিনি আছে হালাল মাংস আছে তেওঁলোকে খোৱা নাই আৰু বেয়া পচা গেলা মাংসখিনি তেওঁলোকে খাই আছে কাৰণটো কি হযরত জিব্রাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁলোকে দুনিয়াত থাকোতে পৰকীয়া কৰিছিল জিনা কৰিছিল পৰকীয়া প্ৰেম কৰি তেওঁলোকে জিনাহত লিপ্ত হৈছিল সেই কাৰণে তেওঁলোকৰ এই সাজা হৈ আছে আৰু কিয়ামতলৈকে তেওঁলোকৰ এনেকুৱা সাজা হৈ থাকিব নাউজ বিল্লাহ গতিকে আল্লাহ তাআলা আমাক সকলোকে এইবোৰ পাপৰ পৰা হিফাজত কৰক আমাক সকলোকে দ্বীনৰ সহি সমজ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰ দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু